হ'ব পাৰে মোৰ ভাল পোৱাবোৰৰ শব্দবোৰ সৰু সৰু, কিন্তু ভাল পোৱাৰ গভীৰতাখিনি সাগৰৰ গভীৰতাতকৈ কোনো গুণে কম নহয়। আজিচোন বৰ ৰোমান্টিক, কিবা হৈছে? ভাল পোৱাবোৰ বাঢ়িছে আকৌ, কিয় বেয়া পাইছ? আৰে মইতো সেইটো বুলি কেতিয়া ক'লো? তোক যে একোৱে ক'ব নোৱাৰি। আৰে হ'ব শুনচোন। ঐ সি কিন্তু তামাম চেনি মানে দেই, হয় নাই ক? ভাইকটো তেনেকুৱা নহয় আকৌ। আৰে সেইটো কিমান জোকাৰিবি, দে আকৌ খাওঁ। শিখৰ খাওঁ ৰৈ থাক। হ'লনে? হ'ল দে খাওঁ। এইখিনি চাগে সিজিও কিবা হ'লগৈ আৰু। অ' দাদা, অ' মালটো চা। ককাইৰৰ আগত মালৰ কথা পাত হা? কোনজনী? সেইজনী চা। Oh my god. আছেই দেখোন। এই সেইজনীক থ, এইজনী চাকেলা। ঐ চা বে, কি চাল বে। ঐ না তুমি জুই নহয় কাৰণে। ঐ ৰন্তু, ৰ না বে, ৰচোন নেকি? ঐ চা না বে। অ' বোলো তুমি। এইবিলাকে কৰি আছিলি ইয়াত। আজি তোৰ ইম্পৰ্টেণ্ট কাম উলিয়াই আছো। দিনটো ঘূৰি ঘূৰি ছোৱালীকে জোকাই থাক। তোক আজি বিহু দেখুৱাই আছো মই। চুপচাপ আহি থাকিবলৈ কৈছোনে নাই মই? গোটেই জটপটাৰ ঘাই তুমিয়ে মানে। মোৰ ভাগৰ লাগিছে অ', মৰি যাম এতিয়া মই এই গেলা গৰমত। আৰে উঠা বহা কৰি থাকিব কৈছো নাই মই তোমাক? হ'ব দিয়া। ঐ আজিৰ পৰা ছোৱালী নেচাও, লাগিলে মোৰ ভণ্টিৰ ওচৰলৈকে নাযাওঁ। চৰি। মোৰ ফালে চোৱা, ৰৈ থাকিব কোৱা নাই মই তোমাক। অ' দেহা অ', হাও লাগিব কিন্তু এই গৰমত কষ্ট দিয়া। মোৰ ফালে চাই কোৱা ছোৱালী আৰু নোজোকাও বুলি। নোজোগাও। ভালকে কোৱা। আজিৰ পৰা ছোৱালী নোজোগাও, এয়া ভৰিতে ধৰিছো। দেহা এবাৰলৈ মাফ কৰি দিয়া আৰু ছোৱালী নোজোকাও, এই কাণত ধৰিছো তোৰ খবৰ। এই হ'ব মিছা দে, মোৰ শপত খোপা খাই মোৰ আয়ুস কমাব নালাগে। সঁচাই কৈছো অ'কে মই যি কৈ যাওঁ তুমি তাকে কৰি যাবা। অ' ৰবা মই ভিডিঅ' এটা কৰি থওঁ, পাছত আকৌ তুমি কথা সলাব পাৰা নহয়। অ'কে উঠা। মই আজিৰ পৰা আৰু কেতিয়াও ছোৱালী নোজোকাও। যদি জোকাও তুমি মোক দিনটো লঘোণে বুকদান মাৰিব দিবা। বুকদান বৰ কষ্ট হ'ব বুকদান মাৰিলে। হয় বডি মস্ত, ৰাতিপুৱা আগতে পাই বহুত কষ্ট। মই যিটো ক'বলৈ কৈছো সেইটো কোৱা। লঘোণে দিনটো বুকদান মাৰিম। অ'কে উঠা। ৰচোন এই মাতলেও নাই বোললেও নাই, গছকে ভিতৰ সোমাই গলি। দেউতা আজি এনেই মাথা চাথা গৰম হৈ আছে দেই। মোৰেই ঘৰ আৰু তাই মোকে দম দিও। তই কোন তই? তোমাৰ ছোৱালী শিল্পী।
হেল্ল' কি কৰিছ? আছোঁ এনেই দেউতাৰে বেমাৰটোৱে কেতিয়া পগলা কৰে মোক ঠিক নাই আৰু ভালহে তেতিয়া কোনদিনাখন উঠাই দিম বাপে সেই এডাল অকল ফটো আমি মানে হেল্ল' 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 আঠা তৰি শুবা আকৌ দেই ঠিক আছে বাৰু কিন্তু বিয়া পাতি অনাৰ পিছত তুমি তৈ দিবা দেই কোনো দৰকাৰ নাই মই নোৱাৰো দৰকাৰ নাই যদি নাই আৰু তেতিয়া মই শুওঁ দেই টোপনি ধৰিছে হ'ব শুৱা শুৱা বাই ঐ মাজনী মাজনী কি হ'লনো ৰাতিপুৱাই মাজনী তই যে কালি ৰাতি মোক ভাত নিদিলি কি ভাত নিদিলোঁ দিছিলোঁতো কেলে তুমিয়েচোন আঞ্জাখন খাই ভাল পাইছিলা দেহা চোৱা 4 বছৰ হৈ ভাল পোৱা অকল কাজিয়া অলপতো বুজা এতিয়া মানে মইহে কাজিয়া কৰিলো তোমাক কওঁ এটা তুমি বুজিব লাগে এটা কিন্তু তুমি বুজা কেলা এটা তুমি মোক আজি এনেকেহে ক'লা হ'ব থাকা দিয়া বাই ঐ তই ৰখিবিনে হ'ব দিয়া সৰি তই ইমান কিয় খং কৰ হা ভয় লাগে তোমাক হেৰুৱাব সেইকাৰণেহে খং কৰোঁ চিনেমাৰ ডায়লগ দিব নালাগে কিয় খং কৰিছ সুধিছো নে ভাল পাওঁ জোখতকে বেছি সেইকাৰণে খং কৰোঁ হলতো নাই হোৱা ভাল পাওঁ বুলি কোৱা কি মানে ভাল পাওঁ বুলি কৈয়ে থাকো ন আৰু কিমান ক'ব লাগিব কৈ থাকিব লাগিব কিমান তুমি যিমান ভাল পোৱা তাতকৈ 10 গুণ বেছি বেটি তাৰ ডায়লগ শুন এইটো খাই লোৱা থেংক ইউ এইটো ধৰা হাই কোন আছিল এইটো স্কুল ফ্ৰেণ্ড মানে স্কুলৰ ফ্ৰেণ্ড আৰু কি আৰে গুৰুত্ব নাই যে কথাবোৰৰ আৰে আইচক্ৰীমটোতো ভালকৈ খাবলৈ দিয়া কোন সি আৰু কিয় মাতিব লাগে আৰু মাতিছে বা বেটাৰ হাঁহি চোৱা ক'বই নোৱাৰে হাঁহিত একেবাৰে মাথাটো গৰম কৰি থাকিবা দেই স্কুলৰ ফ্ৰেণ্ড বুলি কৈছে নে তোমাক আৰে তুমিচোন ক'ৰবালৈ গ'লে তোমাৰ লগৰ গোটেই ভৰি পৰে মোক মাতিবলৈহে পালে ইমানকৈ সুধি আছে যে মই বনাম কালি মোলৈ ফোন আহিছিল আকৌ গুৱাহাটীৰ পৰা চিনেমা এখনৰ কাৰণে কৰিবি নেকি পৰা পিছে যায় আকৌ তই কৰিবি নেকি কেতিয়াবা এই অহা মাহত মই কৰিম চিনেমা কয়গৈ তই চিনেমা ক পাৰিব জানো কথাটো শুন কিন্তু একচুৱেলি পৰাটো যাব কিন্তু দেই পাৰিব জানো পাৰিব নোৱাৰে 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 পাৰিব নেকি নোৱাৰে তোক কৈছো নহয় নোৱাৰে তই পাৰিবিনে পাৰিবি ঠিক আছে ইণ্টাৰভিউটো লওঁ দে বেয়া হ'ব নি চা তই ইণ্টাৰভিউটো ভালকৈ দিবি মই যিটো ক'ম তই সেইটো কৰি যাবি ঠিক আছে প্ৰথম মানেতো বস্তুটো কি হয় তই চাবি হা ভাইটি এক্টিং লাইনত প্ৰথমটো পৰিচয় তোক যদি সোধে তোৰ নামটো কিটা কি বুলি ক'বি নমস্কাৰ মোৰ নামটো একে চৰাই চেঁচাকৈ মুঠিবি সেই বুলি ক'বি প্ৰথম তোক এতিয়া মই পৰিচয়টো দিবলৈ শিকাম মানে তই প্ৰথম ইণ্ট্ৰডাকশ্যনটো কি বুলি দিবি পুষ্পাটো তোৰ ডেঞ্চি থাকে ঠিক আছে আমি অসমীয়া লোকেল তোৰ নিজৰ পৰিচয় লোকৰ পৰা কবি নকওঁ আমি চায়েন্সি বেকাৰ হ'লে
বস্তুটো এনেকুৱা হ'ব নুনা মে নুনা মই কৈ আছো কেলে ওপৰত মাত কি এক্টিং কৰিব আৰে বাবা তই এবাৰ বস্তুটো ভালকে চাই চাই শিকি ল আগত নুনা মে নুনা মই কুকিল বাবা নুনা মে নুনা মই কুকিল বাবা এত মইনা তই মাতটো গহীন যিটো গহীন না তই ভিতৰৰ আন্তৰিকতা কষ্ট মষ্ট চব বাহিৰত উলিয়াই দিবি গহীনটো দিবি মই কুকিল বাবা আকৌ দে নুনা মে নুনা মই কুকিল বাবা পাইছে দেখোন বে পাৰিব ভালকে দে আকৌ হা আকৌ দে নুনা মে নুনা মই কুকিল বাবা বঢ়িয়া মজা পাৰিব আল্টিমেট অকণমানটো ফিজিকেলি এক্টিভিটিটো চাই লওক ঠিক আছে তই কণলে গুচি আহ এইঘৰ হৈ থাক মোক চাই তই কৰি যাবি হা ক'ত গ'লি পাৰিব হ'ব দে বল যাওঁ পাৰিব কি লগালি এইবিলাক পাৰিব ইয়াক পাৰিব চিন্তাই নাই পাই বুলি ভালকে এক্টিং কৰিবি কিন্তু চিনেমা ঠিক আছে নাই এনেহেন গৰম নাই বৰষুণ খেতি হ'ব এইবাৰ খেতি হ'ব ঐ মাজনী ক'ত আছ চাওঁ এইফালে আছোন আছো না মোৰ বিচনাখন পাৰি দে মোৰ শোৱাৰ সময় হ'ল আৰু তোক মই কথা এটা কওঁ বুলি ভাবি আছোঁ তোৰ এতিয়া বিয়াৰ উপযুক্ত বয়স হ'ল আৰু ময়ো দিনে দিনে হতি আহিছোঁ গতিকে ময়ো জীয়াই থকাৰ অৱস্থাতে তোৰ বিয়াখন হোৱাটো মই বিচাৰোঁ মই চা আজি আছোঁ কাইলৈ নাই বুজিছনে নাই এই দেউতা কিনো বিয়া কৰি থাকা কোৱাচোন বিচনাখন পাৰি দিছোঁ নাই তোক নোৱাৰিম আৰু বুজিছ মই খোৱাই ভাল আৰু তোক নোৱাৰি এই কথাটো শুনি নোলোৱা কিয় বাৰু চা মুঠতে মই তোৰ কথা একো শুনিব নাই তই মুঠতে বছ ওলাই আহ হেল্ল' ঐ তই বাৰী পিছফালে আহিলি যে নহ'লে কি এইফালৰ পৰা আহিবি বাপেৰে যিটো তুমি ঘৰলৈ যাবানে নাযাওঁ আৰে কি ফাটলামি কৰি আছা বাৰু এই ৰাতিখন দেউতাই ল'ৰা ঠিক কৰা নাই ন বিয়াৰ কথা কৈছেহে চাবি কিন্তু নহ'লে আজি বল তুমি ঘৰলৈ যাবানে বাৰু নাযাওঁ আৰে কি পাগলামি কৰি আছা এই ৰাতিখন বাৰু নাযাওঁ মুঠতে নাযাওঁ হ'লতো বলিয়া হৈছা নেকি মুঠতে মই আজি ইয়াতে থাকিম আৰু ইয়াতে প্ৰতিবাদ কৰিম হ'লতো আৰু এটা কথা ভাতো খাই অহা নাবিছে আজি মই অন্নখনতে বহিয়ে দিওঁ নেকি কি ফালতু মানে আৰে তুমি ঘৰলৈ যোৱা আৰে ঘৰলৈ যোৱা বোলো মুঠতে নাযাওঁ তোক মোলে বাপেৰে দিবই লাগিব বছ কি বলিয়া কৰি আছা বাৰু এই ৰাতিখন তুমি যাবানে নাই নাযাওঁ তুমি উঠি মানে মই তোমাক জাৰুলৈ ভোট খেদিম ভাল পাওঁ কাৰণে কৈছোঁ খং নকৰিবাচোন হ'ব দিয়া খং নাই কৰা যোৱা নাযাওঁ নেকি বাৰু যাবানে যাম যোৱা নাযাওঁ নেকি বাৰু যাবানে নাই সঁচাকৈ মানে বুজিছ নাই মোৰ টেনশ্যন এটা হৈ আছে আৰু কি কাৰণে টেনশ্যন হৈছে সেইটো কথা ভাবি আকৌ এটা নতুন টেনশ্যন হৈছে শুন আজি ৰাতি মুঠতে মই গৈ আছোঁ তই ওলাই থাকিবি আৰে শুনাচোন কথাটো শুনা তুমি শুনাচোন আৰে কেলা কি চে কি কৰোঁ বাৰু এতিয়া
ৰচোন ৰ কিবা এটা কৰিব লাগিব দেউতাইতো পাছত কথাটো এনেও মানি ল'ব দুইটা পলাই যোৱা নেকি কি হ'ল লোকক কুবুদ্ধি দি থাকিব নালাগে মই ৰাতি ওলাই থাকিম তুমি মুঠতে আহিবা কেলা মাথাটো বেয়া হ'ল নেকি হৈছে উঠাই দিবি আৰু তেতিয়াহ'লে এডাল তয়ো যদি বিয়া পাত মইনো অকলে কি কৰিম আৰু মই তোকে লৈ আহিম আৰু যা বাইদেউ হেণ্ড এটা দিয়কচোন মূৰ্খ নেদেখ হা তোমাৰ হাতত হেন্দু দে কাম এটা আছে তোক কিয় কেলে লাগেনো কচোন ক আৰে লাগে আৰু তোক কিয় লাগে কচোন হা সৰু ল'ৰা সৰু হৈ থাক ঠিক আছে হ'ব দে চালা আৰে কি হ'ল ঘৰকে মানুহ এনেকৈ বিয়াখন পাতি পেলাব পাৰে নি এই মই নাজানো মুঠতে মোক ক'ত নিয়া ব'লা এই মাথা চাথা গৰম কৰি দিয়া বোলা উঠা উফ ৰাম চাওঁ এৰচোন আহ না তই নেযাওঁ আৰে কি কৰি আছে মানে এৰচোন আৰে ক'ত নিছ মানে উফ এৰি দেচোন আহচোন না উফ ক এতিয়া চা মোৰ কিন্তু বহুত ভয় লাগিছে বিশ্বাস কৰ শান্তিত থাকিব পৰা নাই মই চা তোক মই হেনো দিয়ে দিম যি হৈ দেখা যাব পাছত প্লিজ আৰে কি কৰিছ এইবোৰ আমি লৰালৰিকে লোৱা সিদ্ধান্তবোৰ প্ৰায়ে ভুল থাকে ভাবি চিন্তিটো কিবা এটা সিদ্ধান্ত ল'ব লাগিব ন অলপতো ধৈৰ্য ধৰা কেনেকৈ বে মই তোক আনৰ হৈ যাব দিব নোৱাৰোঁ কাৰণ তই লাগিলে গালি পাৰ খং কৰ অভিমান কৰ যি কৰ কিন্তু মই তোকে ভাল পাওঁ আৰু তোকে বিয়া পাতিম আৰে বাবা চোৱা আমাৰ হাতততো এতিয়াও সময় আছে ন আমি ভালকে ভাবি চিন্তি কিবা এটাতো সিদ্ধান্ত ল'ব লাগিব ন হ'ব মোৰ এনেকুৱা লাগিছে যেন তই বেলেগৰ হৈ যাবি মই তোমাক প্ৰমিছ কৰিছোঁ মই কেতিয়াও এৰি নাযাওঁ যাক নিজতকৈও বেছি ভাল পাওঁ সুখ দুখ খং অভিমান যাৰ নামতেই কৰোঁ তেওঁক কেনেকৈ এৰি যাব পাৰিম হা ময়ো তোমাক বহুত ভাল পাওঁ ধৈৰ্য ধৰা ভাল পোৱাই হওক বা জীৱনৰ অন্য সিদ্ধান্তই হওক আমি সময় হাতত লৈ ভাবিব লাগে তুমি চিন্তা নকৰিবা মই সদায় তোমাৰ হৈ থাকিম প্ৰমিছ কেলাই মাছ ৰাতিও কামুৰিবলৈ নেৰিলে নে সঁচাটো ক'লে বেয়া পোৱা দম আছে যদি বিয়া পাতি দেখুওৱা ঐ ছোৱালী দমত ধৰি কথা নকবি কিন্তু দেই মাৰ বাপে কিন্তু ঘাইটোকে জোৱাই পাব হ'ব হ'ব শুকান দাম দেখুৱাই লাভ নাই 4 বছৰে তোমাক চিনি পাবলৈ নাই আৰু পানী লওঁ এই ৰচোন বচোন বচ কি হ'লনো দেউতা মাজনী তোক চাবলৈ আহিব আজি কি পচন্দ অপচন্দ সিহঁতৰ কথাই নাই তোৰ ফটো চাই সিহঁতে পচন্দ কৰিছে তোৰ আপত্তি নাই বুলি জানিয়েই কথাবোৰ মই সিহঁতক আগবঢ়াই দিলোঁ কিনো বিয়া বিয়া কৰি আছা ইমাননো বিয়া দিবলৈ মন গৈছেনে বাপেৰৰ সেই ইচ্ছাটো পূৰণ কৰিবলৈ মন নাই যদি নালাগে আৰু দে
হেল্ল' আহিলি নেকি ৰ মই গৈ আছোঁ কি হ'ল এনেকৈ ৰখাই দিলা যে কথাটো শুন তই মোৰ কিন্তু এতিয়াও কিবা ভয় ভয় লাগি আছে কিয় তোক কিজানি হেৰুৱাই দিওঁ হৃদয়ৰ এই হৃদস্পন্দনবোৰ থকালৈকে মোক তোৰ পৰা কোনেও আঁতৰাব নোৱাৰে যেতিয়াই এই হৃদস্পন্দনবোৰ ৰৈ যাব তেতিয়াই সকলো এৰি গুচি যাম আৰু সেই সময়ৰ বাদে তোৰ পৰা মোক কোনেও আঁতৰাব নোৱাৰে বুজিলি সঁচাকৈ সঁচাকৈ আৰু যদি মই ৰখাই দিওঁ ধেত পগলা একদম ফটো আমি বল বল খেদিব নহ'লে এতিয়া কোনোবা ইয়াত বুজিলি এইখন ষ্টাৰ্টে হোৱা নাই দেখোন চব তোমাৰ কাৰণে হৈছে চুপ থাকা এতিয়া মোৰ গাতে দুখ হ'ল কেলা ইমান মহো ভৰি বিষাই গৈছে তহঁতি যে এনেকে পলাই বিয়া পাতিছ কিন্তু ঘৰত খবৰ দিলি জানো গাঁওবুঢ়া হৈ তহঁতক কি বিচাৰ কৰোঁ মই তহঁতি নাই দিয়া যদি ময়ে দি দিওঁ নালাগে নেকি মানে বৰ্তা কথাটো ঘৰত মানি লোৱা নাই কি মানি লোৱা নাই ঐ তহঁতি ইয়াতে মই এতিয়াই ভিতৰৰ পৰা আহিছোঁ ঐ শুনচোন পলবক ফোন এটা কৰি লওঁ কৰা আৰু কি কৰা বিদ্যা মহ ওলাইছে আকৌ বিদ্যা বেয়া মহ মাথা বেয়া কৰি দিব হেল্ল' চিপিক লৈ আহিলোঁ মই কি সঁচাকে নেকি কি ক'ত আছ তহঁতি আমি এতিয়া কি কৰোঁ ৰখ কৰচোন হৈ গৈ আছোঁ ৰ সোনকালে কি কৰিম এতিয়া মই একো ভাবি পোৱা নাই ঐ ৰন্টু উঠাই দিলে আকৌ কি বিদ্যা পল্লৱ বুজিছ বৰ্তাক বুজাই মেলি আমি কওঁ আৰু সিহঁতক ঘৰলৈকে মাতি দিওঁ মাতি দিয়াটোৱে ভাল হ'ব নেকি অঁ হেল্ল' হেল্ল' ঐ তহঁতি এটা কাম কৰ তহঁতি ইয়ালৈকে গুচি আহ ক'ত আছ তহঁতি তই লৈ আহিলোঁ বুলি কোৱাৰ লগে লগে আমি আহি তেহেঁতৰ ঘৰ ছোৱালী ঘৰ পালোহি মই যাব লাগিব এতিয়া একো নাই তহঁতি আহচোন এই অলপ কথা পাতি আছিলোঁ চাহ তাহ খাই আছোঁ আহা ইয়ালৈকে গুচি আহ আমি পাতিম গৈছোঁ ৰ খালি শুন একো প্ৰব্লেম নাই একো নাই ভয় নকৰিবি চাহ আকৌ কিন্তু গুচি আহ ঠিক আছে গৈ আছোঁ হ'ব দে বোলা দেউতাই একো নকয়তো একো নাই বোলা ঐ তহঁতি পালেহি ব'ল ঠিক এইবিলাক কোনখিনি পৰা ঘূৰি আহি পালি তই ইয়াত যে ফোন কৰি আকৌ কি কৈ আছিলি পল্লৱ কৈদেও ইয়াক আমাৰ কথা কেলা নিজে ফচি আছোঁ আহি কি ঐ ৰ ক'ত যাওঁ টেনশ্যন নল'বি আমি একো নহয় শুন ঘূৰাই ঐ তহঁতি উঠি আহিলি যে এইজনী আমাৰ মাজনী নহয়নে তই এইখনত কি কৰি আছ চাওঁ এইফালে ওলাই আছোন এইফালে ওলাই এই মানে আমাৰ ইয়াৰ লগতে আহিছে কথাটো মানে হ'ল কি বেচাৰে মাত্ৰ আপোনাৰ ছোৱালীজনীক লৈয়ে জীয়াই থকা সপোন দেখি পেলালে এতিয়া খুৰা আপুনি যি ভাল দেখে তাকেই কৰক আৰু বাৰু হ'ব দে মই কিবা এটা চিন্তা কৰিম
আছোঁ ৰ'বা। কি হ'লনো আকৌ? মোৰ কিবা ভয়হে লাগিছেচোন। আৰে বাবা মই আছোঁ নহয়, কিয় ভয় লাগিছে? কিন্তু কি? মোৰ এই দুকোঠালি ঘৰটো তাতে তুমি বিচৰা সুখবোৰ দিব পাৰিম নোৱাৰিম? কি হ'ল? চৰি কি কৈছা এইবোৰ তুমি? আৰু ক'বানে? চৰি তোমাৰ লগত জীৱনটো কটোৱাৰ সপোন দেখিহে তোমাৰ লগত বিয়া হৈছোঁ আৰু তুমি এইবোৰ কৈ আছা? যোৱা তুমি অকলে। শুনাচোন চৰি শুনা না, চৰি। শুনা 1 মিনিট ৰ'বা দেই। হৃদয়ৰ এই হৃদস্পন্দনবোৰ থকালৈকে মোক তোৰ পৰা কোনেও আঁতৰাব নোৱাৰে। যেতিয়াই এই হৃদস্পন্দনবোৰ ৰৈ যাব তেতিয়াই সকলো এৰি গুচি যাম আৰু সেই সময়ৰ বাদে তোৰ পৰা মোক কোনেও আঁতৰাব নোৱাৰে, বুজিলি? সঁচাকে আৰু যদি মই ৰখাই দিওঁ? ধেত পগলা, একদম ফটো আমি। তহঁতে মোৰ বুকুখন উদং কৰি ক'ত গুচি গলি? ক'ত গলি মাজনী? তহঁতে মোক এৰি ক'লৈ গুচি গলি মাজনী? ক'লৈ গুচি গলি? মোৰ এই বুকুখন তহঁতে উদং কৰি থৈ গলি মাজনী। মই কাক লৈ জীয়াই থাকিম মাজনী? কাক লৈ জীয়াই থাকিম?